নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ আৰু মাত্ৰ দুদিন পাছতে নিষ্ক্ৰিয় হ'ব আপোনাৰ পেন কাৰ্ড। আপোনাৰ পেন কাৰ্ডখন এক্টিভ কৰি ৰাখিবলৈ কি কৰিব লাগিব চাও আহক। লগতে UIDAI আধাৰ কাৰ্ডৰ গৰাকীক বান্ধি দিছে অন্তিম দিন। চাও আহক এই সন্দৰ্ভত সবিশেষ। আৰু মাত্ৰ দুদিন পাছতে নিষ্ক্ৰিয় হ'ব আপোনাৰ পেন কাৰ্ড আৰু আপোনাৰ পেন কাৰ্ড এক্টিভ কৰি ৰাখিবলৈ কি কৰিব লাগিব চাও আহক। আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ গৰাকীৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। UIDAI আধাৰ কাৰ্ডৰ গৰাকীক বান্ধি দিছে অন্তিম দিন। 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ আপডেট। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পেন কাৰ্ড। কিন্তু আধাৰ আৰু পেন লিংক নকৰালে বাতিল হ'ব নেকি আপোনাৰ পেন কাৰ্ড চাও আহক। নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নহ'লে কি হ'ব আপুনি জানেনে? এই সন্দৰ্ভত চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু বিশেষজ্ঞ উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। যদি আধাৰ আৰু পান লিংক নহয় তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় হোৱাটো নিশ্চিত, কিন্তু বাতিল নহয় আপোনাৰ পেন কাৰ্ড। আপোনাৰ পেন কাৰ্ডত উল্লেখিত তথ্য সুৰক্ষিত থাকিব, কিন্তু বিত্তীয় লেনদেন বা অন্য ক্ষেত্ৰত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব আপোনাৰ পেন কাৰ্ডখন। আৰু আপোনাৰ সুবিধা হোৱাকৈ আপুনি সক্ৰিয় কৰি ল'ব পাৰিব আপোনাৰ পেন কাৰ্ড। পূৰ্বৰ তথ্য জমা দি সক্ৰিয় কৰিব পাৰিব পেন কাৰ্ড, কিন্তু সক্ৰিয় কৰিবলৈ আপুনি ভৰিব লাগিব জৰিমনা। 1000 টকাৰ জৰিমনা আদায় কৰাৰ পিছতহে পুনৰ সক্ৰিয় হ'ব আপোনাৰ পেন কাৰ্ড। আৰু গৰাকীয়ে নিজেই পৰীক্ষা কৰিব পাৰিব বা লিংক কৰিব পাৰিব পেন আৰু আধাৰ। আয়কৰ বিভাগৰ অনলাইন পৰ্টেলত গৈ চাব পাৰিব সকলো তথ্য। 5টা প্ৰক্ৰিয়াৰ মাজেৰে দূৰ কৰিব পাৰিব আধাৰ পেনৰ সমস্যা। তাৰ বাবে আপুনি ক্লিক কৰক অথবা ভিজিট কৰক www.incometax.gov.in আৰু ইয়াৰ পিছতে কুইক লিংক অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত লিংক আধাৰ ষ্টেটাছ নিৰ্বাচন কৰক আৰু তাৰ পিছত স্ক্ৰীনত প্ৰত্যক্ষ হ'ব নতুন ৱেব পেজ। এই ৱেব পেজত সন্নিৱিষ্ট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ আৰু পেন নম্বৰ। ইয়াৰ পিছতে ক্লিক কৰক ভিউ লিংক আধাৰ ষ্টেটাছত আৰু লগে লগে জানিব পাৰিব আপোনাৰ আধাৰ আৰু পেন লিংকৰ সবিশেষ, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক হৈছে নে নাই বা কৰিব লাগিব নেকি, সেই সকলো তথ্য আপুনি জানিব পাৰিব। পৰৱৰ্তী খবৰ মুছলমানৰ বাবে হাৰাম নতুন বছৰ। নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানৰ বাবে হাৰাম। এই সন্দৰ্ভত ফটোৱা জাৰি কৰিলে অল ইণ্ডিয়া মুছলিম জামাতে। নতুন বছৰৰ আনন্দ পালন কৰাটো মুছলমানৰ বাবে হাৰাম। নতুন বছৰৰ উৎসৱ পালন কৰিব নালাগে মুছলমানে। এই সন্দৰ্ভত ফটোৱা জাৰি কৰিলে মৌলানা মুফতি চাহাবুদ্দিনে। অল ইণ্ডিয়া মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা মুফতি চাহাবুদ্দিন। মুছলমানসকলক নতুন বছৰৰ আনন্দ পালন নকৰিবলৈ আহ্বান মুফতি চাহাবুদ্দিনৰ। আৰু নতুন বছৰৰ শুভেচ্ছা দিয়াটো ইছলামৰ বিৰুদ্ধ। এই নতুন বছৰটো কেৱল খ্ৰীষ্টানসকলৰ, ইছলামৰ নহয়। নতুন বছৰৰ দিনটোত আনন্দৰ পৰা মুছলমানসকলক দূৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। মুছলমান যুৱক যুৱতীসকলক এই আনন্দৰ পৰা দূৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ ধাৰত পোত গৈছে অসম চৰকাৰ। বৰ্তমান 1.55 লাখ কোটি টকা ধাৰত ভৰোৱা অসম চৰকাৰ আৰু তাৰ পিছতে অস্থায়ী পেণ্ডেলৰ নামত কোটি কোটি টকা খৰচ কৰিছে অসম চৰকাৰে। আৰু এইবাৰ গণৰাজ্য দিৱসৰ পেণ্ডেলত ধাৰ্য কৰা হৈছে কোটি টকা। চাও আহক এই সন্দৰ্ভত সবিশেষ। 1,50,000 কোটি টকা ধাৰ লোৱা চৰকাৰে গণৰাজ্য দিৱসৰ অস্থায়ী পেণ্ডেলত খৰচ কৰিব কোটি টকা। বিকাশৰ 12 দিনৰ অস্থায়ী পেণ্ডেলৰ নামতো চৰকাৰৰ ব্যয় কোটি কোটি টকা। ডিব্ৰুগড়ত অস্থায়ী পেণ্ডেলৰ নামত 3,91,720 টকা ব্যয় ৰাজ্য চৰকাৰৰ। নগাঁৱত অস্থায়ী পেণ্ডেলৰ নামত 2,14,56,810 টকা। লখিমপুৰত 1,78,15,920 টকা খৰচ অসম চৰকাৰৰ।
দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিপৰীতে খন্তেকীয়া জাকজমকতাক অধিক মনোযোগ ৰাজ্য চৰকাৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঘোষণা হ'ল অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। সভাপতি পদত জয়ী হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু উপসভাপতি পদত পদুম ৰাজখোৱাৰ জয়। ঘোষণা হ'ল অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। সভাপতি পদত জয়ী হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী। 403টা ভোটত জয়ী হয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু উপসভাপতি পদত পদুম ৰাজখোৱাৰ জয়। 380টা ভোটত জয়ী হয় পদুম ৰাজখোৱা। পৰৱৰ্তী খবৰ, ৰাজনৈতিক অনুদানৰ ক্ষেত্ৰত পুনৰ শীৰ্ষত বিজেপি আৰু এইবাৰ তৃতীয় স্থানত কংগ্ৰেছ দল। 2023-24 বিত্তীয় বৰ্ষত সকলোতকৈ বেছি ৰাজনৈতিক অনুদান লাভ কৰা দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজনৈতিক দলসমূহে লাভ কৰা ৰাজনৈতিক অনুদানৰ সঠিক পৰিমাণ প্ৰকাশ কৰিছে। তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত বিজেপিয়ে সৰ্বাধিক অনুদান লাভ কৰিছে। বিজেপিয়ে লাভ কৰা ধনৰ পৰিমাণ 2244 কোটি। ইয়াৰে অধিকাংশ 20,000 বা তাতকৈ অধিক অংশত আহিছিল। অৰ্থাৎ বিজেপিলৈ চান্দা পঠোৱাসকলৰ কোনো এজনেও যে সামান্য টকা দান কৰা নাই সেয়া স্পষ্ট। কিন্তু আমোদজনক কথাটো হ'ল দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ কোষাগাৰত জমা হোৱা অনুদানৰ পৰিমাণ বহুত কম। যোৱা বিত্তীয় বৰ্ষত তেওঁলোকৰ একাউণ্টত জমা হৈছে মাত্ৰ 289 কোটি টকা। এই ক্ষেত্ৰত কংগ্ৰেছতকৈও বহুত আগত আছে কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতি বা বিআৰএছ। তেওঁলোকে লাভ কৰিছিল 580 কোটি টকাৰ চান্দা। উল্লেখযোগ্য যে কংগ্ৰেছতকৈ বিজেপিৰ সম্পত্তি 776.82% বেছি। কংগ্ৰেছ আৰু বিজেপিলৈ আগবঢ়োৱা অনুদানৰ তালিকাৰ শীৰ্ষত আছে এটা নাম, প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্ট। ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰদান কৰা তথ্য অনুসৰি বিজেপিয়ে এই সংস্থাৰ পৰা 723 কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 156 কোটি টকা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। এইবাৰ নৱবৰ্ষৰ আনন্দত বতৰ দিব বিধি পথালি। ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 2 জানুৱাৰী পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড ঠাণ্ডা। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। নৱবৰ্ষৰ আনন্দত বতৰে দিব বিধি পথালি। ৰাজ্যত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 2 জানুৱাৰী পৰ্যন্ত বতৰে ৰূপ সলনি কৰাৰ ইংগিত। এই সময়ছোৱাত মেঘাচ্ছন্ন হ'ব আকাশ আৰু বৰষুণৰ সম্ভাৱনা আছে আৰু ৰাজ্যত বৃদ্ধি পাব পাৰে শীতৰ প্ৰকোপ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা আৰু এইবাৰ তালিকাত সন্নিৱিষ্ট হৈছে 1,80,18,913 জন ভোটাৰৰ নাম আৰু ইয়াৰে 90,60,640 জন পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা 89,53,865 গৰাকী। ৰাজ্যত তৃতীয় লিংগৰ ভোটাৰ আছে 408 গৰাকী আৰু 27খন জিলাৰ 397টা জেপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু এইবাৰ নিৰ্বাচনত স্থাপন কৰা হ'ব 24,884টা ভোট কেন্দ্ৰ। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, নতুন বছৰত ৰাজপথত বাইক চলাওঁতে সাৱধান, অন্যথা আপুনি যাব লাগিব জেললৈ। 15 জানুৱাৰীলৈকে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ৰাজপথত বাইক চলাওঁতে সাৱধান, অন্যথা আপুনি যাব লাগিব জেললৈ। তীব্ৰ বেগত বাইক চলোৱাসকলক ধৰি জেলত দিয়ক। অসম আৰক্ষীক এই কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। 100 বা 120 কিলোমিটাৰ বেগত বাইক চলোৱাসকলক জেললৈ প্ৰেৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, সিহঁতে নিজেও মৰে আনকো মাৰে।
স্পীডত বাইক চলোৱাসকল সাৱধান 15 জানুৱাৰীলৈকে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ